নমস্কাৰ ৫৫৫০টা পদৰ এডভাৰটাইজমেণ্টৰ যি দ্বিতীয় পৰ্যায়ৰ তৃতীয়খন তালিকা প্ৰকাশ পাইছে তাত ১৫০৭ জনৰ নাম আহিছে ৫০৮০ হ'ল লাষ্ট চিৰিয়েল নাম্বাৰ এতিয়া কথা হৈছে নাম নথকাসকল কি কৰিব আজি প্ৰকাশ পাইছে এখন নটিচ এখন প্ৰকাশ পাইছে তাত কৈছে যে ১৮ আৰু ১৯ জুলাইত তেওঁলোকে যিসকলৰ নাম নাই বা তেওঁলোকৰ কিছুমানৰ অভিযোগ আছে এই অভিযোগবিলাকৰ গ্ৰেভিয়েন্স বা অভিযোগবিলাক দাখিল কৰিবৰ কাৰণে সেই দুটা ডেট দিয়া হৈছে তেওঁলোকে DW অফিচত গৈ পেলাই তেওঁলোকে সেই অভিযোগবিলাক জনাব পাৰিব আৰু তেওঁলোকৰ তাৰ উত্তৰ দিয়া হ'ব উত্তৰটো একচুৱেলি তাতে আজি নটিচখনতে দি দিয়া হৈছে চাবলৈ গ'লে কাৰণ যিসকলে এই মেৰিট লিষ্টৰ লগত একচুৱেলি ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে যি ভেৰিফিকেশ্যন লিষ্টৰ গতিকে তেওঁলোকক ক'ব যে আপোনালোকৰ কোনো চিন্তাৰ কাৰণ নাই কাৰণ মেৰিট লিষ্টৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই যদি যাৰ উপযুক্ত মাৰ্কছ থাকিব তেওঁলোকে পাবই একচুৱেলি এনেকুৱা ধৰণৰ কথা তেওঁলোকৰ বিশেষ অন্য তেওঁলোকৰ যদি প্ৰব্লেম নাথাকে তেওঁলোকে সেই উত্তৰটোৱে পোৱাৰ সম্ভাৱনা আছে এতিয়া কথা হ'ল তেওঁলোকে সঁচাকৈ চিন্তা কৰাৰ কাৰণ আছে নে নাই যিহেতু ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন এটা আগতে হৈ গৈছে আৰু কালচাৰেল NCC স্পৰ্টছ চাৰ্টিফিকেট থকা বহুতৰে ভেৰিফিকেশ্যন আগতে হৈ গ'ল দ্বিতীয় পৰ্যায়ৰখিনিৰ ৩ নম্বৰ লিষ্টখন প্ৰকাশ পাইছে এই কালচাৰেল NCC স্পৰ্টছ চাৰ্টিফিকেট থকাসকলৰ এই দ্বিতীয় পৰ্যায়ৰ লিষ্টত নাম অহা নাই যদিও তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই কাৰণ তেওঁলোকৰ ভেৰিফিকেশ্যন আগতে হৈ গৈছে এতিয়া যিসকলৰ একচুৱেলি অহা নাই আৰু বাকীসকলৰো তেওঁলোকৰ যদিহে উপযুক্ত কাট অফ মাৰ্কছ থাকে কাট অফ মাৰ্কছটো থাকিবই লাগিব উপযুক্ত আৰু তেতিয়াহে প্ৰভিজনেল লিষ্টত যেতিয়া প্ৰভিজনেল লিষ্ট ওলাব তেতিয়া তেওঁলোকৰ নামো নিশ্চয় থাকিব আৰু ২০১৯ চনৰ পিছৰ পৰা আমাৰ যিবিলাক অভিজ্ঞতা আমি যথেষ্ট নিৰীক্ষণ কৰি আহিছোঁ ভিডিঅ' বনাই আহিছোঁ তাৰ পৰা দেখা গৈছে যে এনেকুৱা ভেৰিফিকেশ্যন লিষ্ট ওলোৱাৰ পাছতো নাম যাৰ ভেৰিফিকেশ্যনত নাম নাহেও তেওঁলোকেও মেৰিট লিষ্টত স্থান পায় উপযুক্ত কাট অফ মাৰ্ক থাকিলে গতিকে সেই চাৰ্টিফিকেট যদি তেওঁলোকৰ ঠিক থাকে বা অন্য ধৰণৰ ডকুমেণ্ট ঠিক থাকে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কোনো প্ৰয়োজন তেনেকৈ বিশেষ প্ৰয়োজন নাথাকে তেওঁলোকে ডাইৰেক্ট তেওঁলোকে কাট অফত তেওঁলোকে স্থান লাভ কৰিব গতিকে তেওঁলোকে চাকৰি পাব সক্ষম হ'ব